হেল্ল' সকলোৱে নমস্কাৰ ল'ব। আপোনালোক সকলোৱে নিশ্চয় গম পাইছে যে আজি 16 জুন তাৰিখে আমাৰ অসম চৰকাৰৰ বিত্ত বিভাগে আমাৰ অসম চৰকাৰৰ অধীনৰ যিখিনি এমপ্লয় আছে তেওঁলোকৰ বাবে এমপ্লয় আৰু পেঞ্চনাৰৰ কাৰণে ডিয়াৰনেছ এলাউন্স আৰু ডিয়াৰনেছ ৰিলিফটো 2% বৃদ্ধি কৰিছে। মানে বৰ্তমান চলি থকা 58%ৰ ঠাইত এতিয়াৰে পৰা 60% ডিয়াৰনেছ এলাউন্স বা ডিয়াৰনেছ ৰিলিফ পোৱা যাব। কিন্তু এইখিনিতে প্ৰশ্ন এটা হৈছে যে আগৰ যিবিলাক ডিয়াৰনেছ এলাউন্স বা ৰিলিফৰ অৰ্ডাৰ ওলাইছিল তাত এৰিয়াৰৰ কথাটো উল্লেখ কৰা আছিল, কিন্তু এইবাৰৰ এইখন অৰ্ডাৰত ডিয়াৰনেছ এলাউন্সৰ যিটো এৰিয়াৰ তাৰ কোনো উল্লেখ কৰা হোৱা নাই। এতিয়া স্বাভাৱিকতে প্ৰশ্ন হৈছে যে এৰিয়াৰ পোৱা যাব নে নাযাব। আচলতে এই অৰ্ডাৰখন ইমানেই ক্ৰিটিকেলি লিখা হৈছে যে আমি এৰিয়াৰ পোৱা সম্ভাৱনা একেবাৰে কম, আচলতে নাই বুলি ক'লেও ভুল নিশ্চয় নহ'ব। এই বিষয়ে পৰৱৰ্তী সময়ত কৰ্মচাৰী পৰিষদে কি ব্যৱস্থা লয় সেয়া লক্ষণীয় হ'ব। এতিয়া ডিয়াৰনেছ এলাউন্স বা ডিয়াৰনেছ ৰিলিফৰ যিখিনি এৰিয়াৰ হয় সেইখিনি এগৰাকী কৰ্মচাৰী বা পেঞ্চনাৰৰ একেবাৰে প্ৰাপ্য অধিকাৰ। তেনে ক্ষেত্ৰত সেইখিনিৰ পৰা বঞ্চিত কৰাটো বৰ দুখজনক কথা। আৰু ইয়াতে এটা কথা লিখা আছে, আপোনালোকে চাব যে দ্য গভৰ্ণৰ অফ আছাম, এইখিনি চাব, দ্য গভৰ্ণৰ অফ আছাম ইজ প্লিজ টু ডিচাইড ডেট দ্য ৰেটছ অফ ডিয়াৰনেছ এলাউন্স dearness relief payable to the state government employees and the pensioners who are entitled to draw pay and pension as per AS rules, Assam Service Rules 2017 shall be admissible as per rates shown below with immediate effect. এইখিনি বিশেষকৈ চাব, immediate effect মানে এই অৰ্ডাৰটো ওলোৱাৰ পৰাহে এইটো প্ৰযোজ্য হ'ব। আগৰখিনি অৰ্থাৎ যিহেতু জানুৱাৰীৰ পৰা এইটো আমাৰ লাগিব লাগিছিল, ডিয়াৰনেছ এলাউন্সটো বাঢ়িব লাগিছিল, সেইখিনি জানুৱাৰীৰ পৰা ইফেক্ট হ'ব লাগিছিল, বাকী 5 মাহৰ এৰিয়াৰ হ'ব লাগিছিল জানুৱাৰীৰ পৰা মে'লৈকে। কিন্তু ইয়াত ইমিডিয়েট ইফেক্ট দিয়াৰ লগে লগে সেই গোটেই যিখিনি এৰিয়াৰৰ প্ৰশ্ন চিহ্ন হৈ আছিল সেইটো একেবাৰে মূৰা মৰি গ'ল, তাৰ ব্যৱস্থাটো নোহোৱা হৈ গ'ল, মই যিখিনি বুজিব পাৰিছোঁ। গতিকে এইটো আচলতে খুবেই আমাৰ কাৰণে দুখ লগা কথা। এইটো কিয় হৈছে বা কি কাৰণে এনেকুৱা হ'ব লগা হ'ল তাৰ কোনো ক্লিয়াৰিফিকেশ্যন নাই, এইটো বৰ বেয়া কথা হৈছে। যিয়ে নহওক বাৰু, এতিয়া 2% আপোনাৰ যিটো ডিয়াৰনেছ এলাউন্স বা ৰিলিফ বৃদ্ধি হৈছে তাৰ ফলত 60% হৈছে। আৰু 60% সুবিধাখিনি কেতিয়াৰ পৰা পোৱা যাব? এইটো পোৱা যাব আমাৰ, ইয়াত লিখা হৈছে যে এই 60% যিটো এনহেন্স ডিয়াৰনেছ এলাউন্স বা ৰিলিফ তাৰ সুবিধাখিনি পোৱা যাব জুন মাহৰ চেলাৰীৰ লগত, আৰু সেইটো পাম আমি জুলাই 2026-ত। জুনৰ চেলাৰী যেতিয়া জুলাইত আহিব তেতিয়া এইটো বৃদ্ধি আমি পাম, 60% পাম। কিন্তু ইয়াত এইটো উল্লেখ কৰা হোৱা নাই যে বাকী 5 মাহৰ এৰিয়াৰ আমি পাম নে নাপাম। কিন্তু সেই যিটো নিৰ্দিষ্ট পইণ্ট মই ইতিমধ্যে উল্লেখ কৰিলোঁ যে আমাৰ ইমিডিয়েট ইফেক্ট বুলি যিটো আহিছে, সেই ইমিডিয়েট ইফেক্ট পইণ্টটোৰ ফলত আমাৰ সেই যিটো এৰিয়াৰ সেইটো পোৱাৰ সম্ভাৱনা একেবাৰে নীল হৈ গৈছে। এতিয়া মই আপোনালোকক দেখুৱাম যে আমাৰ যিটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিটো অৰ্ডাৰ ওলাইছিল তাত কি লিখা আছিল। এইখন হৈছে আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আমাৰ ডিয়াৰনেছ এলাউন্স আৰু ডিয়াৰনেছ ৰিলিফৰ অৰ্ডাৰ। এইখন পাব্লিছ হৈছিল 22 এপ্ৰিল তাৰিখে, আৰু তাত লিখা হৈছিল যে 58%ৰ পৰা 60% বৃদ্ধি হ'ব উইথ অফ দ্য বেচিক পে উইথ ইফেক্ট ফ্ৰম 1 জানুৱাৰী 2026। ইয়াতো কোনো এটা পইণ্টত স্পেচিয়েলি মেনশ্যন কৰা হোৱা নাই এৰিয়াৰ শব্দটো, কিন্তু ইয়াতে এৰিয়াৰ শব্দটো মেনশ্যন নকৰিলেও যিহেতু ইয়াতে ইফেক্ট ফ্ৰম 1 জানুৱাৰী দিছে, গতিকে এৰিয়াৰ শব্দটো মেনশ্যন নকৰিলেও চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়ীখিনিয়ে এৰিয়াৰ পোৱাটো নিশ্চিত, তেওঁলোকে এৰিয়াৰ পাবই। কিন্তু আপোনালোকে নিশ্চয় দেখা পালে যে ষ্টেট গভৰ্ণমেণ্টে পাব্লিছ কৰা যিখন অৰ্ডাৰ, ফাইনেন্স ডিপাৰ্টমেণ্টে যিখন অৰ্ডাৰ পাব্লিছ কৰিছে তাত কিন্তু ইমিডিয়েট ইফেক্ট বুলি দিছে। গতিকে এৰিয়াৰ পোৱা আশা একেবাৰে নাই বুলি ক'লেও ভুল নহ'ব। গতিকে এতিয়া এই বিষয়ত আমাৰ কৰ্মচাৰী পৰিষদে কি ব্যৱস্থা লয় এয়া নিশ্চয় লক্ষণীয় হ'ব। আৰু যদিহে তেওঁলোকে এই বিষয়ে একো মাত নামাতে তেনেহ'লে হয়তো ইয়াৰ পৰৱৰ্তী সময়ত আমাৰ যিখিনি চৰকাৰী কৰ্মচাৰী আছে তেওঁলোকে নিজৰ অধিকাৰসমূহ নিশ্চয় হেৰুৱাই পেলাব। গতিকে আজিলৈ ইমানেই, পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ।